আজি কিমান দিনৰ পিছত মাজনী আৰু সন্তান দুটি আহিব। সেই ঘৰখন যে ভৰি পৰিব। নাতিনী আৰু নাতি পোৱালিটোৰ সৈতে মাজনী ঘৰলৈ আহিব। সঁচাকৈ বহুত ভাল লাগিব। আইতাকৰ ঘৰলৈ আহিবলৈ সিহঁতৰো ফুৰ্তিত নাই। মই অকলে অকলে এই ঘৰটোত থাকি আমনিয়ে পাওঁ। আজি যে ঘৰখন ভৰি পৰিব। আজি যে মোৰ বাটলৈ চাই চাই চকু বিষাব। অলপ ইয়াতে বহোচোন। মা, আইতা, অ আইতা, আমি আহিলো। মোৰ মাজনী আৰু পোনা দুটা আহিল। আহ, ভিতৰলৈ আহ। তহঁতলৈ ৰৈ ৰৈ বাট চাই চাই মোৰ আমনিয়ে লাগি গৈছিল। আইতা, তুমি ভালে আছানে? মই ভালে আছো মাজনী। আইতা, এইবাৰ কিন্তু তুমি আমাৰ লগত আমাৰ ঘৰত যাব লাগিব। এই ঘৰটোত তুমি অকলে অকলে থাকি আমনি নোপোৱা নে? ক'তনো মই এই ঘৰটোত অকলে থাকো? এই ঘৰটোত তোমালোকৰ ককাৰ স্মৃতি আছে। তোমালোকৰ মাৰ শৈশৱৰ স্মৃতিবোৰ আছে। সেই সকলোবোৰ লগত ৰৈয়ে মই এইখন ঘৰত আছো। আৰু মই এইখন ঘৰত অকলশৰীয়া নহয়। মোৰ লগত সেই পুৰণি দিনৰ স্মৃতিবোৰ আছে। স্মৃতিহে আছে, লগততো কোনো নাই। মা, মই আৰু জোঁৱায়ে তোক কৈ নোৱাৰিলো। এতিয়া তোৰ নাতি আৰু নাতিনীয়ে কৈছে। সিহঁতৰ কথাও নামানিবিনে? কিনো কথাবোৰত লাগি আছ মাজনী? আহি মোক নিয়াৰ কথা উলিয়াইছহি। বলচোন ভিতৰলৈ, তহঁতে চাহ জলপান খাই ল, তাৰ পিছত এইবোৰ কথা পাতিম। আৰু তহঁত এদিনৰ কাৰণে অহা নাই নহয়, দুদিনমান ইয়াত থাকিবি নহয়। এতিয়া এইবোৰ কথা পাতিব নালাগে। চা ওপৰলৈ, ঘৰৰ চালৰ ওপৰত লাও লাগি আছে। লাও আৰু ঘৰৰ মাছে মই তহঁতৰ বাবে ধুনীয়াকৈ তৰকাৰী বনাম। তহঁতে খাব লাগিব। ঘৰৰ মাছ? ঘৰৰ পুখুৰীৰ মাছ কোনে ধৰিলে মা? তোৰ খুৰা ল'ৰা নগেনক মাতি ধৰি থৈছো। তই মাথো আহ ভিতৰলৈ। মাজনী, দেহটো তোমালোকে চোৱাংগৈ। পল এটাৰ তলত মাছ থৈ দিছো। হ'ব আইতা। দেহটো আৰু মাজনী, এই গাঁওখনৰ এই নৈখনৰ পাৰতে বহি কিমান যে সময় পাৰ কৰিছিলো মই। আগতে যেতিয়া মোৰ দেউতা অৰ্থাৎ তোমালোকৰ ককা আছিল, তেওঁ ইয়াত মাছ মাৰিবলৈ আহে। লগতে ময়ো আহোঁ। তেওঁ ওপৰলৈ মাছবোৰ দলিয়াই দিয়ে। মই এটা এটাকৈ ভৰাই থৈ দিওঁ। ককায়ে মাছ ধৰিছিল, তুমিও মাছ ধৰিছিলা বুলি এদিন আমাক কৈছিলা নহয়। এতিয়া চাওচোন তুমি মাছ ধৰি দেখুওৱা মা। মা, তুমি পানীলৈ নানামিবা। পানীলৈ গলে মানুহ মৰে। তুমি নাযাবা। ককাওতো পানীতে মৰিছিল। তোমালোকৰ ককাও পানীতে মৰিলে। পলায়নকাৰী বানে সকলো উটুৱাই নিয়া সময়তে তোমালোকৰ ককাকো উটুৱাই নিলে। তোমালোকৰ ককাই সাঁতুৰিব জানিছিল যদিও এজনী গৰু বচাবলৈ গৈ নিজকে এই পৃথিৱীৰ পৰা লৈ গুচি গল। সেই গৰুজনী এতিয়া জীয়াই আছে নে নাই? আছে। আইতাৰ ঘৰত যিজনী গৰুৱে গাখীৰ দিয়ে, সেই গৰুজনীকে বচাবলৈ গৈ তোমালোকৰ ককাই নিজৰ জীৱন ত্যাগ কৰিছিল। তোমালোকে কোৱা নহয়, মই ঘৰখনত লগ নোহোৱাকৈ কেনেকৈ থাকো? আচলতে সেই কাজলিও মোৰেই লগৰী। তাইৰ দায়িত্ব আছে মোৰ। তোমালোকৰ ককায়ে তাইৰ দায়িত্ব মোক দি থৈ গৈছে। সেই ঘৰখনত তোমালোকৰ ককাইৰ স্মৃতি থকাৰ লগতে কাজলি আছে। কাজলিক দেখিলেই মোৰ তোমালোকৰ ককালৈ মনত পৰে আৰু মনলৈ এইটো ভাৱ আহে যে কাজলিক মোৰ ওচৰত থবলৈতো বিচাৰিছিল বা কাজলিক মোৰ লগ হিচাপে থৈ তোমালোকৰ ককা আঁতৰি গৈছিল। তেওঁ যাবৰ সময় হৈছিল, গলগৈ। কিন্তু মোৰ লগ হিচাপে কাজলিক থৈ গৈছিল। এতিয়া তোমালোকে সেই তোমালোকৰ অট্টালিকাটোলৈ মোক নিব বিচাৰিলেও মই যাব নোৱাৰো। সেই ভগা জুপুৰিটোৱেই মোৰ ঘৰ আৰু সেই জুপুৰিটোতেই মই মোৰ জীৱনৰ সকলোবোৰ বিচাৰি পাওঁ। মোক তোমালোকে তোমালোকৰ লগত তাত একেবাৰে থকাকৈ যাবলৈ জোৰ নকৰিবা। মা, তোৰ আবেগবোৰ মই বুজিছো। সেই ঘৰখনত দেউতাৰ স্মৃতি আছে, মোৰ শৈশৱৰ স্মৃতি আছে আৰু এতিয়া কাজলি আছে। তই গুচি যাব নোৱাৰ। মই বুজিছো মা। মা, তই ভালে থাক, সেইটোৱে বিচাৰো। সেনেকৈ আহি আমি খবৰ খাতি এটাকে লৈ থাকিমহি আৰু। স্বামীৰ স্মৃতি থকা ঘৰখন এৰিব নোৱাৰো। নালাগে আইতা, তোমাৰ খবৰ আমি সদায় লৈ থাকিম। তুমি ককাৰ স্মৃতি থকা ঘৰখনতে থাকিবা। এই ঘৰটো কেৱল এটা সৰু জুপুৰি ঘৰেই নহয়। এই ঘৰটোত ককাৰ স্মৃতি আছে। এই ঘৰটোত মাৰ শৈশৱৰ স্মৃতি আছে। সেই ঘৰটো তোমাৰ বৰ মৰমৰ আইতা। যিখন ঘৰত তোমাৰ ইমান মৰমৰ, সেই ঘৰখন সৰু হলেও
বা আধা ভগা হলেও এৰি দিয়াটো সহজ নহয়। আমি বুজি উঠিলো আইতা। অট্টালিকা সদৃশ ঘৰতো সেই সুখ পোৱা নাযায়, যি সুখ এনেকুৱা স্মৃতি জড়িত হৈ থকা সৰু এটি জুপুৰিতে পোৱা যায়। মা, মই তোক কেতিয়াও জোৰ নকৰো আৰু তোক নিয়াৰ কথা কোনোদিন নকওঁ। মোৰ শৈশৱৰ স্মৃতি, দেউতা, মই, তই একেলগে থকা সেই স্মৃতিবোৰ, দেউতাৰ স্মৃতিবোৰ বুকুত বান্ধি লৈ তই এইখন ঘৰতে থাক। আমি তোৰ খা খবৰ ল'বলৈ নিশ্চয় আহিম। মোৰ স্বামীৰ ঘৰখন মোৰ বাবে মন্দিৰ, আৰু সেই ঘৰখন স্বামীৰ অবিহনেও সজাই তোলাটো, মন্দিৰ ভাগ পৰিষ্কাৰ কৰি ৰখাটো মোৰ দায়িত্ব, মাজনী। হয় মা,